বেমাৰী হলে কি ঠেলাত নিয়ে? এইটো সমষ্টিতে শিৱসাগৰ পৰিছে ন? আগতে কি আছিলে? বেমাৰী হলে কি ঠেলাত নিয়ে? এইটো সমষ্টিতে শিৱসাগৰ পৰিছে ন? আগতে কি আছিলে? মাজত অকণমান কাটিব লাগিব মোৰ বেমাৰটো কি নগ'ল জানো কাটি লগাটো আমাৰ এই ৰাস্তাটোত এখন শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন বিদ্যালয় আছে। সেই বিদ্যালয়খনলৈ ল'ৰা ছোৱালীখিনি আহিবলৈও সিহঁতৰ বহুত কষ্ট হয়। আকৌ তাৰপৰা এখন উপস্বাস্থ্য কেন্দ্ৰ আছে, তাতো মানে মানুহ যাবলৈ মেলিবলৈ অসুবিধা হয়। আৰু আমাৰ এই অঞ্চলটোত মানে কি আমাৰ গাঁৱৰ এইটো চুবুৰীত মানুহৰ বহুত কেইখন মানে ব্যক্তিগত বাগান আছে। সেই বাগানৰ পাতখিনি নিবলৈও বহুত হেৰি গাড়ীটো সোমাব নোৱাৰে, মানুহে বহুত কষ্টৰে উলিয়াই দিবলগীয়া হয়। একমাত্ৰ পথ হোৱাৰ কাৰণে তাকে যাতে মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই বাতৰিটো পাই যাতে এটা ব্যৱস্থা লয়, তাৰ কাৰণে তেখেতক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। হ'ব, নমস্কাৰ। আমি পুৰণি লুণপুৰীয়াৰ চাপৰি চুকৰ ৰাইজে কৈছোঁ যে আমাৰ পঞ্চায়তখন কি পৰে? আমাৰ নামতিয়ালি পঞ্চায়তৰ অন্তৰ্গত আমাৰ এই পুৰণি লুণপুৰীয়া গাঁৱৰ চাপৰি চুকটো। কিন্তু আজি স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো চাওক এনেকুৱা অৱস্থা থাকে নেকি হেৰিয়াৰ ৰাস্তাৰ। এতিয়া ৰাস্তাৰ ইমান বোকা হেৰিয়াৰ কাৰণে, ৰাস্তা এনেকুৱা কদৰ্যময় অৱস্থাৰ কাৰণে আমি ল'ৰা ছোৱালী স্কুললৈ ওলাই যাব নোৱাৰে, বেমাৰী হস্পিটেললৈ নিব নোৱাৰে, ঠেলাত তুলি নিবলগীয়া হয়, ল'ৰা ছোৱালী স্কুল ক্ষতি হয়। আৰু মানে কাৰেণ্টটো বৰ্তমান বিজুলীৰ যিটো হেৰি সেইটো আমাৰ চুকলৈ কিজানি 2013 চনত আহিছে। আমি আগৰ 2015 আহিছে। 2015 চনত আমি কাৰেণ্টৰ হেৰি মানে আপোনালোকৰ অঞ্চলটো মাহিয়া দৃষ্টিয়ে চাইছে। প্ৰদীপ হাজৰিকাই বিগত 10 বছৰ তেওঁ হেৰি আমাৰ সমষ্টিৰ বিধায়ক হৈ থাকিলে, কিন্তু ইলেকশ্যনৰ সময়ত তেওঁ প্ৰতিবাৰে আহি কয় যে আপোনালোকক মই এইটো হেৰি সুবিধা দিম। কিন্তু যেতিয়া তেওঁ জিকাৰ পাছত এতিয়া নতুন যিটো সমষ্টি হ'ল, এতিয়া কোন হ'ল বিধায়ক? এতিয়া আমাৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। তেওঁ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পৰা আহিছে নাই ইয়ালৈ? তেওঁ সমষ্টি পুনৰ্নিৰ্ধাৰণত আমাৰ চুকটোলৈ অহা নাই, কিন্তু আমাৰ হেৰিয়াৰ গোহাঁইবাৰী ফিল্ডৰ যোনটো নাট্য মন্দিৰ তালৈ তেখেত আহিছিলে। তেখেতক আমি আবেদন জনাইছোঁ ৰাস্তাটোৰ কাৰণে। তেখেতে দিম বুলি কৈছে শিল অলপ, কিন্তু কেতিয়া কাৰ্যকৰী কৰে নাজানো। এতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটাই আহ্বান কৰোঁ, যাতে যে আমাৰ এই চুকটো আজি অত বছৰে যে এনেকুৱা হেৰিয়াৰ বোকাৰ পানীয়ে আমি যে অহা যোৱা কৰিবলগীয়া হৈছে, যাতে আমাক তেওঁ সুদৃষ্টিৰে চাই পেলাই নি আমাৰ ৰাস্তাটো যাতে অন্ততঃ আমি অহা যোৱা কৰিব পৰা উপযোগী কৰি দিয়ে। আমাৰ চুকটোত 30 ঘৰ মানুহ আছে, আৰু এইটোৱে একমাত্ৰ পথ। ইয়াত মানুহৰ আমাৰ খেতি পথাৰলৈ যোৱাও এইটোৱে ৰাস্তা। মানে অঞ্চলত শতাধিক মানুহ আছে ন? শতাধিক মানুহ আছে। এটা কথা ক'ব আৰু এই